প্ৰথম কুৱেশ্যনটো দিয়া আছে তৰাচিৰা ইজ ট্ৰেডিশ্যনেল ফেষ্টিভেল অফ তৰাচিৰা এটা পৰম্পৰাগত উৎসৱ হৈছে অপশ্যন এ দি আছে দেউৰী অপশ্যন বি দি আছে ঠেঙাল কছাৰী অপশ্যন চি দি আছে ৰাভা অপশ্যন ডি দি আছে কাৰ্বি ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি ঠেঙাল কছাৰীসকলৰ এটা পৰম্পৰাগত উৎসৱ হৈছে তৰাচিৰা নেক্সট কুৱেশ্যনটো দিয়া আছে পৰাগ ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই পৰাগ উৎসৱটো কোনে উদযাপন কৰে অপশ্যন এ দি আছে মিচিং অপশ্যন বি দি আছে বড়ো অপশ্যন চি দি আছে কাৰ্বি অপশ্যন ডি দি আছে ৰাভা ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ মিচিংসকলে পৰাগ উৎসৱটো উদযাপন কৰে নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ আহোম কিং গেভ ৰয়েল পাটৰংগেছ টু বিহু কোনজন আহোম ৰজাই বিহুক ৰাজকীয় মৰ্যাদা প্ৰদান কৰিছিল অপশ্যন এ দি আছে শিৱসিংহ অপশ্যন বি দি আছে ৰুদ্ৰসিংহ অপশ্যন চি দি আছে জয়ধ্বজ সিংহ অপশ্যন ডি দি আছে উদয়াদিত্য সিংহ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি ৰজা ৰুদ্ৰসিংহই বিহুক ৰাজকীয় মৰ্যাদা প্ৰদান কৰিছিল নেক্সট কুৱেশ্যনটো দিয়া আছে খেৰাই পূজা ইজ পাৰফৰ্ম বাই খেৰাই পূজা কোনে উদযাপন কৰে অপশ্যন এ দি আছে মিচিং অপশ্যন বি দি আছে বড়ো অপশ্যন চি দি আছে কাৰ্বি অপশ্যন ডি দি আছে ৰাভা ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি বড়ো জনজাতিসকলে খেৰাই পূজা উদযাপন কৰে নেক্সট কুৱেশ্যনটো দিয়া আছে বাগুৰুম্বা ইজ পাৰফৰ্ম বাই বাগুৰুম্বা কোনে উদযাপন কৰে অপশ্যন এ দি আছে মিচিং অপশ্যন বি দি আছে বড়ো অপশ্যন চি দি আছে কাৰ্বি অপশ্যন ডি দি আছে ৰাভা ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি বড়ো জনগোষ্ঠীসকলে বাগুৰুম্বা উদযাপন কৰে নেক্সট কুৱেশ্যনটো হৈছে চামাংকান ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই চামাংকান উৎসৱটো কোনে উদযাপন কৰে অপশ্যন এ দি আছে দেউৰী অপশ্যন বি দি আছে বড়ো অপশ্যন চি দি আছে কাৰ্বি অপশ্যন ডি দি আছে গাৰো ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি কাৰ্বি জনগোষ্ঠীৰ লোকসকলে চামাংকান উৎসৱটো উদযাপন কৰে নেক্সট কুৱেশ্যনটো দিয়া আছে বাৰেচহৰীয়া ভাওনা ফেষ্টিভেল ইজ চেলিব্ৰেটেড ইন হুইচ অফ দ্য ফ্ল'য়িং লোকেশ্যন অফ আছাম বাৰেচহৰীয়া ভাওনা মহোৎসৱ অসমৰ ক'ত অনুষ্ঠিত হয় অপশ্যন এ দি আছে মাজুলী অপশ্যন বি দি আছে জামুগুৰিহাট অপশ্যন চি দি আছে বৰপেটা অপশ্যন ডি দি আছে বৰদোৱা ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি জামুগুৰিহাটত বাৰেচহৰীয়া ভাওনা মহোৎসৱ অনুষ্ঠিত হয় নেক্সট কুৱেশ্যনটো দিয়া আছে ইন হুইচ অফ দ্য ফ্ল'য়িং ইয়েৰ সত্ৰীয়া নৃত্য অফ আছাম ৱাজ ৰিকগনাইজ এজ এ ক্লাছিকেল ডান্স বাই সংগীত নাটক একাডেমী সংগীত নাটক একাডেমীয়ে কিমান চনত অসমৰ সত্ৰীয়া নৃত্যক শাস্ত্ৰীয় নৃত্য হিচাপে স্বীকৃতি প্ৰদান কৰিছিল অপশ্যন এ দি আছে 1947 অপশ্যন বি দি আছে 1956 অপশ্যন চি দি আছে 2000 অপশ্যন ডি দি আছে 2014 ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি 2000 চনত অসমৰ সত্ৰীয়া নৃত্যক শাস্ত্ৰীয় নৃত্য হিচাপে স্বীকৃতি প্ৰদান কৰিছিল সংগীত নাটক একাডেমীয়ে নেক্সট কুৱেশ্যনটো দিয়া আছে ব্ৰজাৱলী লেংগুৱেজ ইজ মিক্স অফ আছামিজ লেংগুৱেজ এণ্ড হুইচ অফ দ্য ফ্ল'য়িং লেংগুৱেজ ব্ৰজাৱলী ভাষা অসমীয়া আৰু কোনটো ভাষাৰ সংমিশ্ৰণত সৃষ্টি হয় অপশ্যন এ দি আছে মৈথালী অপশ্যন বি দি আছে বেংগলী অপশ্যন চি দি আছে হিন্দী অপশ্যন ডি দি আছে উৰিয়া ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ মৈথালী ভাষাৰ সংমিশ্ৰণত ব্ৰজাৱলী ভাষা সৃষ্টি হৈছে নেক্সট কুৱেশ্যনটো দিয়া আছে ইন হুইচ অফ দ্য ফ্ল'য়িং লোকেশ্যন অফ আছাম দ্য গুৰুদ্বাৰ শ্ৰী টেগ বাহাদুৰ চাহেব ইজ লোকেটেড শ্ৰী টেগ বাহাদুৰ চাহিবৰ গুৰুদ্বাৰ অসমৰ কোনখন ঠাইত অৱস্থিত অপশ্যন এ দি আছে ধুবুৰী অপশ্যন বি দি আছে বালাচীপাৰা অপশ্যন চি দি আছে নগাঁও অপশ্যন ডি দি আছে গুৱাহাটী ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ শ্ৰী গুৰু টেগ বাহাদুৰ চাহিবৰ গুৰুদ্বাৰ অসমৰ ধুবুৰী জিলাত অৱস্থিত নেক্সট কুৱেশ্যনটো দিয়া আছে ফৰ হুইচ মেটেল সৰ্থেবাৰী ইজ ফেমাছ ফৰ সৰ্থেবাৰী কিহৰ কাৰণে বিখ্যাত অপশ্যন এ দি আছে ব্ৰাছ মেটেল অপশ্যন বি দি আছে বেল মেটেল অপশ্যন চি দি আছে গ'ল্ড অপশ্যন ডি দি আছে চিলভাৰ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি বেল মেটেলৰ বাবে বিখ্যাত যিটোক অসমীয়াত কাঁহ শিল্পৰ বুলি কোৱা হয় নেক্সট কুৱেশ্যনটো দিয়া আছে জ্যোতি ভাৰতী মিউজিয়াম ইজ লোকেটেড ইন হুইচ প্লেচ অফ আছাম জ্যোতি ভাৰতী সংগ্ৰহালয় অসমৰ কোনখন ঠাইত অৱস্থিত অপশ্যন এ দি আছে কলিয়াবৰ অপশ্যন বি দি আছে গহপুৰ অপশ্যন চি দি আছে তেজপুৰ অপশ্যন ডি দি আছে নাৰায়ণপুৰ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি তেজপুৰত জ্যোতি ভাৰতী সংগ্ৰহালয় অৱস্থিত নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য পৰ্বতীয়া তোৰণ
one of the earliest specimen of architecture and stone carving is located in which place of Assam? দহপৰীয়া তোৰণ অসমৰ কোনখন ঠাইত অৱস্থিত? অপশ্যন এ দি আছে কলিয়াবৰ, অপশ্যন বি দি আছে গহপুৰ, অপশ্যন চি দি আছে তেজপুৰ, অপশ্যন ডি দি আছে নাৰায়ণপুৰ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি, তেজপুৰত অৱস্থিত দহপৰ্বতীয়া তোৰণ। নেক্সট কুৱেশ্যনটো দিয়া আছে এট হুইচ প্লেচ অফ আছাম মহাপুৰুষ মাধৱদেৱ ৱাজ বৰ্ণ? অসমৰ ক'ত মহাপুৰুষ মাধৱদেৱৰ জন্ম হৈছিল? অপশ্যন এ দি আছে বিহপুৰীয়া, অপশ্যন বি দি আছে ঢকুৱাখানা, অপশ্যন চি দি আছে নাৰায়ণপুৰ, অপশ্যন ডি দি আছে বৰদোৱা। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি, নাৰায়ণপুৰত মহাপুৰুষ মাধৱদেৱৰ জন্ম হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে কিছুমান বৌদ্ধ ধৰ্মীয় পৰম্পৰাৰ মতে গৌতম বুদ্ধই অসমৰ ক'ত মোক্ষ প্ৰাপ্তি কৰিছিল? অপশ্যন এ দি আছে শ্ৰীসূৰ্য পাহাৰ, অপশ্যন বি দি আছে নলবাৰী, অপশ্যন চি দি আছে হাজো, অপশ্যন ডি দি আছে বঙাইগাঁও। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি, হাজোত বৌদ্ধ ধৰ্মীয় পৰম্পৰাৰ মতে গৌতম বুদ্ধই মোক্ষ প্ৰাপ্তি কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ প্লেচ অফ আছাম ইজ ন'ন এজ পঞ্চতীৰ্থ? অসমৰ কোনখন ঠাইক পঞ্চতীৰ্থ বুলি কোৱা হয়? অপশ্যন এ দি আছে নগাঁও, অপশ্যন বি দি আছে বৰপেটা, অপশ্যন চি দি আছে মাজুলী, অপশ্যন ডি দি আছে হাজো। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি, হাজোক পঞ্চতীৰ্থ বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে নেঘেৰিটিং শিৱ মন্দিৰ ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম? নেঘেৰিটিং শিৱদৌল অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যন এ দি আছে গোলাঘাট, অপশ্যন বি দি আছে যোৰহাট, অপশ্যন চি দি আছে শিৱসাগৰ, অপশ্যন ডি দি আছে চৰাইদেউ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ, নেঘেৰিটিং শিৱদৌল অসমৰ গোলাঘাট ডিষ্ট্ৰিক্টত অৱস্থিত। আৰু কোনখন ঠাইত বুলি সুধিলে তেতিয়া হ'ব দেৰগাঁৱত অৱস্থিত। আৰু এই মন্দিৰভাগ ৰজা ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে শ্ৰীসূৰ্য পাহাৰ এণ্ড শ্ৰী টুখেশ্বৰী পাহাৰ ইজ ছিটুৱেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম? শ্ৰীসূৰ্য পাহাৰ আৰু শ্ৰী টুখেশ্বৰী পাহাৰ অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যন এ দি আছে বৰপেটা, অপশ্যন বি দি আছে গোৱালপাৰা, অপশ্যন চি দি আছে বাক্সা, অপশ্যন ডি দি আছে কাৰ্বি আংলং। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি, গোৱালপাৰা ডিষ্ট্ৰিক্টত শ্ৰীসূৰ্য পাহাৰ আৰু শ্ৰী টুখেশ্বৰী পাহাৰ অৱস্থিত। তোমালোকে আমাৰ লগত টেলিগ্ৰামত জইন হ'ব পাৰা। টেলিগ্ৰামত আমি প্ৰতিদিনে একোটা বিষয়ৰ ওপৰত কুইজ আপলোড কৰোঁ, যিসমূহ তোমালোকৰ বাবে বহুত বেছি প্ৰয়োজন হ'ব। ইয়াৰ উপৰিও আমাৰ প্ৰতিটো ভিডিঅ'ৰ বা প্ৰতিটো মক টেষ্টৰ আমি PDF-সমূহ তাত যোগান ধৰোঁ। তাৰ উপৰিও সময়ে সময়ে যিসমূহ কাৰেণ্ট এফেয়াৰ ওলাই থাকে সেই কাৰেণ্ট এফেয়াৰসমূহ আমি তাত আপলোড কৰোঁ। গতিকে তোমালোকে আমাৰ লগত টেলিগ্ৰামত জইন হ'বলৈ ছাইডত থকা QR ক'ডটো স্কেন কৰি জইন হ'ব পাৰা, নতুবা টেলিগ্ৰামত গৈ তোমালোকে ব্লগ উইথ ষ্টাডি 19 বুলি চাৰ্চ কৰিও জইন হ'ব পাৰা।